ভাইটি, তই যে এনেকে সদায় সদায় আমাৰ ঘৰলৈ আহি থাক, তোৰ লাজ নালাগে নেকি হা? এইখন তোৰ বায়েৰৰ শহুৰেকৰহে ঘৰ, হোটেল নহয় নহয়। এনেই চিলিণ্ডাৰ ইমান নাটনি হৈ আছে, তাতে আকৌ তই সদায় ভাত খাবলৈ ইয়াতে আহ, আৰু আহতো আহয়ে লগত আকৌ লেংটি এটাও লৈ আহ। বৰমা, আপুনি কিয় তেনেকৈ কৈছে? মইতো সদায় নাহোঁ, আজি 2 মাহৰ মূৰত এদিন আহিছোঁ। আৰু তাতে আজি আমাৰ আপোনালোকৰ ঘৰৰ ওচৰতে মোৰ কনষ্ট্ৰাকশ্যনৰ কাম এটা আছে। আৰু জানেই দেখোন আপোনালোকৰ ঘৰৰ ওচৰত এখন হোটেলো নাপায়, নাই বোলো 2-3 কিলোমিটাৰ বাট যাব লাগে। দুপৰীয়া সময়ত বৰকৈ ভোক লগাৰ বাবে ভাবিলোঁ বাইদেউৰ ঘৰতে গৈ ভাতকেইটা খাই আহোঁ। কিন্তু আপোনালোকে যে অসুবিধা পাব মই জনা নাছিলোঁ। হ'ব দিয়ক, মই আৰু দ্বিতীয়বাৰ কেতিয়াও নাহোঁ। ভালেই কৰিছ, তোৰ ভোক লাগিল আৰু ভাত খাবলৈ ইয়াতে হোটেললৈকে আহিছ। মই ইয়াতে এখন হোটেল খুলি ৰাখিছো বুলি ভাবিছো নেকি হা? আৰু এতিয়াতো তই হোটেলত গ'লেও গেছৰ কাৰণে ভাত খাবলৈ নাপাবি। হোটেলতো কিজানি চিলিণ্ডাৰ আজিকালি পাবলৈ নাই, ইমান দাম হৈছে চিলিণ্ডাৰৰ। নাজানো নেকি দেশত কি হৈ আছে হা? বৰমা, এইটো লওক, মই এইটো মাহৰ চিলিণ্ডাৰৰ পইচাটো আপোনাক দি দিছোঁ। আৰু ক্ষমা কৰিব, আগলৈ আৰু কেতিয়াও মই তেনেকৈ নাহোঁ। ভাইটি, নালাগে, তই কিয় পইচা দিছ হা? ভিনদেউৰে এইবিলাক কথা শুনিলে বৰ দুখ পাব। নালাগে, এইকেইটা তোৰ প্ৰথম দৰমহা আছিলে। নালাগে দেচোন, তই কিবা এটা কষ্ট কৰি পেলাই ইমান টান কাম কৰি পেলাই তই কেইটামান পইচা পাইছ, সেইকেইটাতো বাৰু কিয় দিব লাগে কচোন? বায়েৰৰ ঘৰ বুলি কেতিয়াবা এদিন আহি ভাতকেইটা খাইছ, নালাগে দে। কিয় নাৰাখিম মই? এইখন ঘৰ তই চলাই থকা নাই নহয়, মইহে চলাই আছো। মইহে জানো এইখন ঘৰত কিমান খৰচ হয় হা? পইচা মই কিয় নাৰাখিম, দস্তুৰ মত ৰাখিম। হ'ব দে বাইদেউ, একো নাই, মোৰ হাতত পইচা আছে। আচ্ছা বৰমা, এতিয়া আমি গৈ থাকোঁ দিয়ক। বৌ, চাহ একাপ বনাবাচোন। ৰুমি, মইতো চাহ বনাই দিম তোমাৰ কাৰণে, কিন্তু তাৰ আগতে তুমি 1250 টকা এটা মোৰ হাতত দিয়া, মানে এইটো মাহৰ চিলিণ্ডাৰৰ বিল। তেতিয়াহে তুমি চাহ খাবলৈ পাবা, কাৰণ এইখন ঘৰলৈ তুমি সঘনাই অহা যোৱা কৰি থাকা। যিহেতু তুমি মোৰ ঘৰৰ ওচৰতে থাকা, এবাৰ দিনত আহিবা চাহ খাবলৈ, এবাৰ গধূলি আহিবা ভাত খাবলৈ, হয় নে নহয়? আমাৰতো খৰচ হয়। চিলিণ্ডাৰৰ দেখা নাই ইমান নাটনি হৈছে, গতিকে মায়ে এটা নিয়ম বনাইছে, আমাৰ ঘৰলৈ যোনে আলহী আহে চাহ ভাত খোৱাকে, তাৰ পৰা চিলিণ্ডাৰৰ ফ্ৰিজ ল'ব। গতিকে তুমি প্ৰথমতে মোৰ হাতত চিলিণ্ডাৰৰ বিলটো দিয়া, তাৰপিছত মই তোমাৰ কাৰণে চাহ বনাম। বোৱাৰী, তোৰ সাহস কেনেকে হ'ল হা মোৰ ছোৱালীৰ পৰা চিলিণ্ডাৰৰ পইচা খুজিবলৈ? মা, এইবোৰ বৌয়ে কি কৈছে? যোনে বেছি ঘৰলৈকে আহি থাকে। ৰুমি, যোৱাকালি মোৰ ভাইটি আহিছিল, ইয়াতে ওচৰতে ক'ৰবাত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, সেইকাৰণে দুপৰীয়া ভাতকেইটা খাবলৈ। কিন্তু মায়ে সেই দুপৰীয়া ভাতকেইটা খোৱাৰ নামত তাৰ পৰা চিলিণ্ডাৰৰ পইচা লৈছে। আৰু কি জানা, তাৰ লগত তাৰ লগৰ ল'ৰা এজনো আহিছিল। তুমি আচৰিত হৈছা নহয় শুনি? এই